কি ক'ব হয় তো সকলোকে সন্থাৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তাক আৰু উদ্যোক্তাসকলক আজি যি বালিপাৰা যি আঞ্চলিক যি তেওঁলোকৰ কৰ্মকৰ্তা সকলোকে শুভেচ্ছা দিছোঁ। এৱাৰ্ডটো লৈ ভাল লাগিছে। এৱাৰ্ড যদি কেতিয়াবা লোৱা নাযায় কিবা ব্যক্তিগত কাৰণত মানুহে প্ৰত্যাখ্যান কৰিলে অহংকাৰ বুলি ক'ব নিশ্চয় হয় নাই। গতিকে এৱাৰ্ড যিকোনো সংগঠনেই আপোনাৰ বেয়া পোৱা সংগঠনেও যদি এৱাৰ্ড দিয়ে, এৱাৰ্ড মানে সন্মান, এই সন্মানটো মানুহে গ্ৰহণ কৰিব লাগে। সন্মান সদায় নাহে আৰু সন্মান আহিলে ল'ব লাগে। তো মই সেইটোৱে বুজি পাওঁ। তো ভাল লাগিছে মোৰ। আৰু খালি মই অকণমান এইখিনিতে মোৰ ক'বলগীয়াটো থাকিল। মই কৈছোঁ যে কিছুমান প্ৰত্যেকটো বস্তুৰ সংগঠনৰ কিছুমান সাংবিধানিক নিয়ম থাকে যে তেওঁলোকৰ এতিয়া সংগীত নাটক একাডেমীয়ে যে বিছমিল্লা খান এৱাৰ্ড দিওঁতে তেওঁলোকৰ এটা বয়সৰ লিমিটেশ্যন থাকে। ঠিক তেনেধৰণে সংগীত একাডেমীও তেনেকৈ দিওঁতে তেওঁলোকৰ এটা লিমিটেশ্যন থাকে। গতিকে আমি যেতিয়া সন্থা বা ছ'চাইটি সংগঠনে যদি আমি এৱাৰ্ড এটা দিম, তেতিয়া আমি পাৰিলে আমি সেই এৱাৰ্ডৰ কথাখিনি সাংবিধানিক সংশোধন কৰি বয়সৰ লিমিটেশ্যনটো ধৰা বন্ধা থাকিব নালাগে। হয়তো সৰুও পাব লাগে, তাতকৈ হয়তো ওপৰৰ বয়সীয়াল মানুহসকলো পাব লাগে। যিহেতু আমি আমাৰ উদ্দেশ্যটো হৈছে যিখিনি আঁচনি চৰকাৰে ঢুকি নাপায়, যিখিনি আঁচনি কোনো বিশেষ সংগঠন ঢুকি নাপায়, এই ব্যক্তিগত সংগঠনটোৱে বা সন্থাসকলে সেই তেখেতসকলক ঢুকি পোৱাকৈ কামবোৰ কৰিলে সমাজখন উপকৃত হ'ব আৰু বেছি সাংস্কৃতিক ক্ষেত্ৰত বেছিকৈ তেওঁলোক প্ৰাণৱন্ত হৈ উঠিব। মোৰ এইখিনি অনুৰোধ থাকিল। আৰু ইয়াতে মই এটা ঘোষণাও কৰিছোঁ যে মোৰ যি আধা অংশ, যি মোক প্ৰাপ্য ধনৰাশি দিয়া হৈছে তাৰে আধা অংশ মই সংগঠনটোৰ কাৰণে মই উৎসৰ্গা কৰিছোঁ। বিহু শিল্পী সংস্থা অসমে 2024 বৰ্ষত সিদ্ধান্ত লৈছিলে যে অসমৰ এজন বিহু সাধক যিয়ে আজীৱন বিহু প্ৰচাৰ প্ৰসাৰৰ বাবে কাম কৰি আহিছে আৰু তেখেতৰ বয়স 60 বছৰৰ তলৰ হ'ব লাগিব। তেখেত তেনেকুৱা এজন ব্যক্তিক আমি নিৰ্বাচন কৰি পেলাই প্ৰত্যেক বছৰে বিহু ৰত্ন বঁটাৰে বিভূষিত কৰিম বুলি আমি 2024 চনত সিদ্ধান্ত লৈছিলোঁ। আৰু সেই সিদ্ধান্ত মৰ্মে 2024ত আমি জয়ন্ত সোণোৱালদেৱক দিছিলোঁ। এই বছৰ 2025 বৰ্ষত বালিপাৰাত শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু বালিপাৰা আঞ্চলিকৰ তত্বাৱধানত যি আমাৰ কেন্দ্ৰীয় অধিৱেশন হ'ল 23 মাৰ্চ 2025 তাৰিখে, ইয়াত আমি আমাৰ অসম গৌৰৱ শ্ৰদ্ধাৰ শ্ৰী ৰঞ্জিত গগৈদেৱক বিহু ৰত্ন বঁটা দিছোঁ। আমি এই বঁটাৰে আচলতে যিসকল ব্যক্তি আমাৰ বিহুৰ প্ৰচাৰ প্ৰসাৰৰ কাম কৰি আছে তেখেতসকলক সন্মান দি পেলাই উৎসাহিত কৰিব বিচাৰিছোঁ, যাতে তেখেতসকল আমাৰ কাৰণে অনুপ্ৰেৰণা হয়, যাতে তেখেতসকলে আৰু কাম কৰি যাওক, যাতে তেখেতসকলৰ পথতে আমিও আগবাঢ়ি যাব পাৰোঁ, যিহেতু আমি বিহু শিল্পীসকলক প্ৰতিনিধিত্ব কৰোঁ। বঁটা বালিপাৰাত প্ৰদান কৰা হৈছে ৰঞ্জিত। হয়, প্ৰথমতে আচলতে যি বিহু শিল্পী সন্থা অসমৰ ইয়াত যি পঞ্চম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে, মই সমূহ বিষয়ববীয়াসকল এই সন্থাটোৰ আৰু লগতে বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলক মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সমষ্টিত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে আচলতে বিহু শিল্পী সন্থা অসমৰ অধিৱেশন হৈ আছে, কেন্দ্ৰীয় অধিৱেশন। আৰু আজিৰ এই সন্থাৰ আজিৰ কাৰ্যসূচী হিচাপে আজি ইয়াত বিহু ৰত্ন বঁটা প্ৰদান কৰা হৈছে সন্মানীয় ৰঞ্জিত গগৈ ডাঙৰীয়াক। আমাৰ কাৰণে এটা শুভবাৰ্তা। তেখেত আমাৰ মাজত আহিছে, অসমৰ কাৰণে গৌৰৱ তেখেত, আৰু তেখেতক আজি এই অনুষ্ঠানৰ যোগেদি ইয়াত বিহু ৰত্ন এই বছৰৰ 2025 বৰ্ষৰ বিহু ৰত্ন বঁটা তেখেতক প্ৰদান কৰা হৈছে। বিশেষকৈ আৰু এটা ভাল কথা যে আমাৰ বিহু আহি পাইছেহি, বিহুৰ আগে আগে এই সংস্থাৰ অধিৱেশনৰ লগতে বিহু ৰত্ন বঁটা প্ৰদান কৰিবলৈ পোৱাটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়।